Hello students, welcome to your favorite channel English Learning Assam. Today I start the long question answer for your upcoming HS pre-final examination and HS final examination 2024-25. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত 5 মূল্যাংকৰ অৰ্থাৎ দীঘল প্ৰশ্নৰ 5টা প্ৰশ্ন আলোচনা কৰিম যি 5টা প্ৰশ্ন খুবেই অহা পৰীক্ষাসমূহৰ কাৰণে দৰকাৰী। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। নিশ্চয় এই ভিডিঅ'ৰ কোশ্চিনৰ সমাধানৰ দ্বাৰা তোমালোকৰ অহা পৰীক্ষাত সহায়ক হৈ উঠিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লং কোশ্চিন আমি ইংলিছত কেনেকৈ লিখিব লাগে সেই বিষয়ে অলপ টিপছ সহ আনসাৰখিনি জানিবলৈ প্ৰয়াস কৰোঁ। পোনপ্ৰথমতে তোমালোকৰ লং কোশ্চিনৰ আনসাৰখিনি তোমালোকৰ লিখিব লাগিব 80 to 100 ওয়ার্ডসৰ ভিতৰত। গতিকে এইখিনি শব্দৰ ভিতৰত তোমালোকে লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। তাৰ পিছৰ কথাটো হ'ল, যেহেতু যোৱা বছৰৰ পৰাই এটা সিস্টেম কৰিছে যে 3টা লং কোশ্চিন দিয়ে যিকোনো এটা লিখিব লাগিব। যেহেতু যোৱা বছৰ তোমালোকৰ গোয়িং প্লেসেস, লাষ্ট লেসন আৰু লষ্ট স্প্ৰিঙৰ পৰা কোশ্চিন দিছিল। গতিকে এই বছৰ তোমালোকৰ বেছি ইম্পৰ্টেন্ট মেমৰিজ অফ ছোটা সাহিব আৰু ইণ্ডিগোৰ পৰা। লগতে তোমালোকৰ আগত মই এটা খুব দৰকাৰী লষ্ট স্প্ৰিঙৰ কোশ্চিনো ইয়াতে আলোচনা কৰিম। মুঠতে ইণ্ডিগোৰ পৰা দুটা, লষ্ট স্প্ৰিঙৰ পৰা এটা আৰু মেমৰিজ অফ ছোটা সাহিবৰ পৰা দুটা, মুঠ 5টা লং কোশ্চিন আলোচনা কৰিম। আশা কৰিম এই 5টা লং কোশ্চিনে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথম প্ৰশ্নটো জানিবলৈ প্ৰয়াস কৰোঁ। ফাৰ্ষ্ট কোশ্চিনটো হ'ল, ডিছক্ৰাইব দ্য মাইজাৰেবল প্লাইট অফ দ্য পিপল অফ ফিৰোজাবাদ। কোশ্চিনটো দেখা 2012, 2014, 2015, 2017 HS ফাইনেল এক্সামিনেশ্যনত আহিছিল। ইয়াতে প্ৰশ্নটোত কোৱা হৈছে যে ফিৰোজাবাদৰ মানুহৰ করুণ অবস্থার বিষয়ে বর্ণনা করা। মাইজারেবল প্লাইট মানে করুণ অবস্থার বিষয়ে বর্ণনা করা, খুব দরকারি প্রশ্ন। আনসার, দ্য বাঙ্গেল মেকার্স অফ ফিরোজাবাদ লিড এ মাইজারেবল লাইফ। এভরি ফ্যামিলি ইন ফিরোজাবাদ ইজ এঙ্গেজড ইন মেকিং bangles. It is the center of India's glass blowing industry. It employs at least 20,000 children who work in the glass furnace with high temperature in dingy cells without air and light. Nobody cares for the law in Firozabad. They live in the dark hutments beside the stinking lands soaked with garbage. Their eyes are more adjusted to the dark than the light outside. That is why they often end up losing their eyesight before they become adults. Years of mind-numbing toil have killed all initiative and the ability to dream. They are victims of poverty and exploitation. They have fallen into vicious circle of the shahukars, the middlemen, the keepers of law, the bureaucrats, and the politicians. So, এইখিনি আসলে কি মাইজারেবল প্লাইট অফ দ্য পিপল অফ ফিরোজাবাদ। আশা কৰিম এই কোশ্চিনখিনি লিখিলে, আনসাৰখিনি লিখিলে তোমালোকে ফুল মাৰ্ক পৰীক্ষাত পাবা। নাও কাম টু কোশ্চিনস ফ্ৰম ইণ্ডিগো। দ্য বেটেল অফ চম্পাৰণ ইজ অন। Gandhi explained the context in which this was said. 2016 আৰু 15 আছিল। এইটো কোৱা হৈছে কি দ্য বেটেল অফ চম্পাৰণ ইজ অন, মানে চম্পাৰণৰ
যুদ্ধটো জয়লাফল গান্ধী এইটুকুই এক্সক্লেইমড মানে উত্তেজিত হয়ে কৈছিল এক্সপ্লেইন দ্য কনটেক্সট ইন হুইচ দিছ ওয়াজ সেড এই কনটেক্সটো কি প্ৰসংগত এই কথাখিনি কোৱা হৈছিল সেইখিনি এক্সপ্লেইন কৰিব দিছে যিখিনি যেহেতু সিভিল ডিসঅবিডিয়েন্স এবাৰ আহিছিল গতিকে এইবাৰ দ্য বেটেল অফ চম্পাৰণ ইজ অন এইটো অহাৰ পৰা সম্ভাৱনা আছে দেখা আনসাৰ লৈ আহা When Gandhi arrived in Champaran, he was served notice to quit Champaran immediately. He disobeyed the order. In consequence, Gandhi had to appear in court the next day, but the spontaneous demonstration by peasants baffled the government. বাফল মানে ব্যর্থ করে দেয় বিফল করে দিছিল দ্য প্রসিকিউটর রিকোয়েস্টেড দ্য জাজ টু পোস্টপোন দ্য ট্রায়াল গান্ধী protested against it. At last Gandhi was allowed to remain at liberty. Meanwhile, Rajendra Prasad, Briz Kishore Babu, Maulana Mozaharul Haq, and several other prominent lawyers had arrived from Bihar. Gandhi asked them what they would do if he was sentenced to prison. They replied that they would go home, but Gandhi demanded what would happen about the injustice to the sharecroppers. They thought amongst themselves. They accordingly went back to Gandhi and told him they were ready to follow him into jail. At this point, Gandhi exclaimed that the battle of Champaran was won. নিশ্চয় তোমালোকে বুঝি পাইছা খুব ইম্পর্টেন্ট আৰু দৰকাৰী এটা কোশ্চিন নাও কাম টু দ্য নেক্সট কোশ্চিন হুইচ ইজ টেকেন ফ্ৰম ইণ্ডিগো ওকে ইণ্ডিগোৰ পৰা মই আৰু এটা কোশ্চিন তোমালোকৰ আগত সিলেকশন কৰি দিছো এইখিনি কোশ্চিন তোমালোকে মডেল কোশ্চিন হিচাপে ইউজ কৰিব পাৰা ডিসক্রাইব দ্য এক্সপ্লইটেশন অফ দ্য ইণ্ডিগো শেয়ারক্রপার্স বাই ইংলিশ ল্যান্ডলর্ডস হাউ ডিড Gandhi helped them to get an honorable settlement. 2019, 17 and 2013 question to ICL. Question to agote bujilo. Describe the exploitation of the indigo sharecroppers. Hey, by the English landlords. ইংরাজির ভূ মালিকর দ্বারা বা জমিদারর দ্বারা এই ইন্ডিগোর শেয়ারক্রপারক যে সিহঁতে শোষণ কৰিছিল সেই শোষণটো বৰ্ণনা কৰিব দিছে হাউ ডিড গান্ধী হেল্প দেম টু গেট এন অনাৰেবল সেটেলমেণ্ট গান্ধীয়ে কেনেকৈ সিহঁতক এই এটা সন্মানজনক এটা বন্দোবস্তি বা মীমাংসা কৰাৰ কাৰণে গান্ধীয়ে সিহঁতক সহায় কৰিছিল নাও কাম টু দ্য আনসাৰ দ্য ইংলিছ ল্যান্ডলৰ্ড ওন্ড লাৰ্জ ষ্টেটছ ইন চম্পাৰণৰ বেছিভাগ ষ্টেটছ বা জমিদারিত্ব সিহঁতৰে আছিল দে কম্পেলড দ্য ইণ্ডিয়ানছ টিনেটছ টু প্লান্ট 50% অফ দেয়াৰ হোল্ডিংছ উইথ ইণ্ডিগো এণ্ড সারেন্ডার দ্য এন্টায়ার ইণ্ডিগো হারভেস্ট এজ রেন্ট দিছ ইজ ডান বাই লং টার্ম কন্ট্রাক্ট সাডেনলি জার্মানি ডেভেলপ সিনথেটিক ইণ্ডিগো দেন দ্য landlords demanded compensation from the 15% arrangement. The farmers were not ready to pay the compensation. Those who resisted were tortured by the higher thugs of the landlords. Those who had signed wanted their money back. Gandhi left no stone unturned, and as a result, the indigo sharecropper got an honorable settlement.
The landlords had been obliged to surrender part of the money and with it part of their prestige. The peasants saw that they had also rights and defenders. So this is the answer. Okay. Now come to the question from Memoirs of Chota Sahib. মই এতিয়া তোমালোকৰ আগত Memoirs of Chota Sahibৰ পৰা দুটা লং কোশ্চেন আলোচনা কৰিম. Describe the Rontry's experience of crossing a flood river on horseback. 2016 আছিল যে ৰন্ট্ৰিয়ে বানপানীৰ সময়ত ঘোঁৰাৰ পিঠিত উঠি কেনেকৈ কি কৰিছিল এখন নদী বা বানপানী ভৰ্তি নদী এখন কেনেকৈ তেওঁ কি কৰিছিল ক্ৰছ কৰিছিল অতিক্ৰম কৰিছিল দেখা. The author John Rontry has given an amusing account of his adventurous ride on horseback. ইয়াতে কি হৈছে, the author John Rontry has given an amusing account of his adventurous ride on horseback. One day he went out to cross one of the flooded river on the north bank of the Brahmaputra on horseback. With differently, he persuaded his mount to plunge into water. He slipped over the crab of the horse, hung on his tail and tried to use it as rudder. When he pushed the trail to the right, the horse beat to the left and vice versa. Anyway, after some efforts, he was able to make a safe landing on the other side of the river. So এখানে আসলে এই প্রশ্নটার solution. Okay, now come to the last question of this video. Okay, relate Rontry's experiences of floods in Assam 2018. The author John Rontry had some experiences of floods in Assam, especially in the north bank of Guwahati. কোশ্চেনটা আকৌ বুজিবলৈ চেষ্টা কৰা যে ৰিলেট জন ৰন্ট্ৰিজ এক্সপিৰিয়েঞ্চেছ অফ ফ্লাডছ ইন আছাম. অসমৰ বানপানী সম্পৰ্কে জন ৰন্ট্ৰিৰ অভিজ্ঞতাৰ বিষয়ে মূল্যায়ন কৰিব দিছে বা বৰ্ণনা কৰিব দিছে. এইটো তোমালোকে দ্য অথৰ জন ৰন্ট্ৰি হেড ছাম এক্সপিৰিয়েঞ্চেছ অফ ফ্লাডছ ইন আছাম especially in the north bank of Guwahati. In the rainy season, it was hotbed of malaria and was best avoided. Travel at this time of year could also cause problems. Once the author went out to cross one of the flooded river on horseback. With difficulty, he persuaded his mount to plunge into water. He slipped over the crop of the horse, hung on to his tail and tried to use it as rudder. Anyway, after some efforts, he was able to make a safe landing on the other side of the river. The author also described how the river was crossed by the marboat. So this is the answer. So এইখিনি প্ৰশ্নটোৰ আনসাৰ. আশা কৰিছোঁ তোমালোকৰ এই 5টা লং কোশ্চেন আনসাৰে তোমালোকক সহায় কৰিব আৰু তোমালোকে নিশ্চয় মই আগবঢ়া বাকী ভিডিঅ'খিনি চাইছা, নিশ্চয় তোমালোকে উপকৃত হৈছা. মই তোমালোকৰ আগত এটা
খেল মহাৰণৰ এটা ভিডিঅ' ৰিপৰ্ট ৰাইটিঙৰ এটা ভিডিঅ' আগবঢ়াব বিচাৰিছিলোঁ চেষ্টা কৰিম 2 দিনৰ ভিতৰত সেইটো আপলোড কৰিবলৈ চ' তোমালোকে ঘৰত সুস্থ থাকা ভালদৰে পঢ়া শুনা কৰা ভাল নাম্বাৰ কেৰি কৰা এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ থ্যাংক ইউ সো মাচ